গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই ফাতেমা আসমিন আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। মহানগৰীত সন্দেহজনক নাগৰিকৰ টিঘিল খিলনি। নথিপত্ৰবিহীন 9জন সন্দেহজনক নাগৰিকক আটক কৰিছে ৰাইজে। দালালৰ জৰিয়তে ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহে বাংলাদেশী নাগৰিক। কেমেৰাৰ সন্মুখত সাদ্দাম নামৰ দালালৰ এই বিস্ফোৰক মন্তব্য। নিশা শান্তিপুৰৰ সচেতন ৰাইজে আটক কৰে আটাইকেইজন সন্দেহজনক বাংলাদেশীক। ভৰলুমুখ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে একাংশ স্থানীয় ৰাইজে। বাংলাদেশত যি ঘটনা সংঘটিত হৈ আছে বা যিমান বাংলাদেশী অসমলৈ অহাৰ অভিযোগ সেয়া চলি আছে, তাৰ মাজতে এইবাৰ গুৱাহাটী মহানগৰীত এই সন্দেহজনক নাগৰিকৰ টিঘিল খিলনি। এই বিষয়ে সবিস্তাৰে জনাই আছোঁ দৰ্শকসকলক। ইহঁতৰতো ডকুমেণ্টছ নাই, তাৰপিছত সৰু সৰু ল'ৰা, ইহঁতক এতিয়া ৰাতি গাড়ী নাই, তেনেকৈ পঠাই দিওঁ। ৰাতি ইয়াতে ৰাখি পেলাই ৰাতিপুৱা সৰুবিলাকক পঠাই দিম। কি নাম যোনে আনিছিলে মানুহখিনি? তাৰ নাম আছে নাম ভয় খাব নালাগে। নামটো কি? আগে পিছে এনেকৈ আহিছিল নেকি? নাই নাই নাই, এনেকৈ অহা নাই। আপুনি কি কাম কৰে? মই বিল্ডিঙৰ কাম কৰোঁ। বিল্ডিঙৰ কাম মানে এনেকৈ মানুহক অৰ্ডাৰ দি দিলে মানুহ পাই যায় নেকি এনেকুৱা কাম কৰা মানুহ? এতিয়া লেবাৰ মিস্ত্ৰী মানে আমি কাম কৰোঁতো আজি 12-14 বছৰৰ পৰা এই লাইনত আছোঁ। চিনাকি থাকে, কাৰোবাৰ থ্ৰু এনেকৈ মানুহ আহে। আহিলে ধৰক সিহঁতৰ ডকুমেণ্টছখিনি সোধা হয়। তো এতিয়া কালি সিহঁতে আহিছে, সিহঁতৰ কিছুমানৰ ডকুমেণ্টছ দিয়ে নে নিদিয়ে? নাই দিয়ে। সিহঁতৰ যেতিয়া কালি মই ষ্টেচনত সুধিলোঁ তহঁতে ডকুমেণ্ট আনিছ, সিহঁতে কৈছে কিছুমানৰ ডকুমেণ্ট আছে, কিছুমানৰ নাই। ডকুমেণ্টছ নাই মানে কি? সিহঁতে ইয়াতে নহয়, সিহঁতে ধুবুৰীৰ পৰা আহিছে। সৰু ল'ৰা, তো সেইকাৰণে সিহঁতক মই ভাবছিলোঁ যে আজি ৰাখি পেলাই ৰাতি এতিয়া সিহঁতক ক'ত খেদাই দিম, তাৰপিছত আমি ৰুম চুম এৰেঞ্জ কৰি ৰাতিটো ৰাখি পেলাই ৰাতিপুৱা ঘৰত পঠাই দিম। কাৰোবাৰ 17 বছৰ, কাৰোবাৰ 18 বছৰ এনেকুৱা। ৰাতি ক'ত ৰাখিছে? থকা জেগা ক'ত আছে এইবিলাক? শান্তিপুৰত। শান্তিপুৰ ক'ত? মছজিদ গলি। কাৰ ঘৰত ভাড়া দিয়ে এনেকুৱাকৈ মানুহ? ইমান ভাড়া কোনে দিয়ে? ইমান মানুহ কোনে ভাড়া দিয়ে? সিহঁতক ৰাখিব লাগিলে ৰুম আছেতো, এই ৰুম কোনে দিয়ে? ৰুম এতিয়া ধৰক আমি মছজিদ গলিত মোৰ জন্মই, তাতে চবে চিনি পায় মোক। মোৰ খাতিৰত ৰুমটো দিছে। কেইটা মানুহ থাকিব পাৰি এটা ৰুমত? 8টা মানুহ আছিলে। কিমান টকাকৈ ভাড়া? ভাড়া লোৱা নাই, একো 500 টকা এটা দিম বুলি কৈছিলোঁ। 8টা মানুহ 500 টকা এদিনত? এদিনত নহয়, মানে 2-3 দিন যদি থাকিলে হয় তেতিয়া দিলোঁ হয়। 500 টকা 8টা মানুহ থাকে। এনেকৈ আৰু বেলেগ বেলেগ লেবাৰো থাকে নেকি এই ঘৰত? নাই নাই, নাথাকে। ইয়াতে যে পলোৱা কাৰণটো কি? পলোৱা কাৰণ দাদা সিহঁতক অলপ মাছ ধৰ হৈছে। কোনে মাছ ধৰ কৰিছে? ইয়াতে মাছ ধৰ কৰিছে, সেইকাৰণে সিহঁতে ভয়তে স্পট আছে, মানুহৰ জাগ আছে। এই ধৰক মোকো মাৰিছে, এইটো ধৰক জাগ আছে। ধৰক আপোনাক কোনে মাৰিছে? ইয়াতে মাৰিছে, এনেই মানুহ মাৰিছে। এই চব জাগ আছে স্পটত। সেই নাথাকা মানুহ লৈ আহিছে নে? পৰিচয় পত্ৰ সব খোলা আছে। একোতো পৰিচয় পত্ৰ নাছিলে। পৰিচয় পত্ৰ নাথাকাৰ কাৰণে সিহঁতক মই ষ্টেচনত যেতিয়া সুধিলোঁ ডকুমেণ্টছ নাই, তো সিহঁতক ৰাতিপুৱা পঠাই দিয়া হ'ব। আপোনাৰ নামটো কি? সাদ্দাম খান। সাদ্দাম খান। আপুনি আনিছিলে? কেইজন ল'ৰা আনিছিলে টোটেল? 9জন আছিলে টোটেল মানুহ। তাৰমানে কালি কি হ'ল, 10টা 10:30 মানত নাই বোলে 8-10জনীয়া এটা গ্ৰুপ ইফালে আমাৰ গৈ আছে। আমাৰ ইয়াত দাদাহঁতো আছে, দাদাহঁত ক্লাবতে বহি আছিল। মই অলপ পিছত আহি পাইছোঁ, গম পাইছোঁ তেওঁলোকক মাতিছিল সন্দেহজনক। আমাৰ ইয়াত চুৰ ডকাইত বহুত হয়। আজি 1-1.5 আগত এটা মাৰ্ডাৰ কৰি ইয়াত পেলাই থৈ গৈছে। ইহঁতক মাতোতে এতিয়া গোটেইকেইটা পলালে কিয়? তাৰপিছত আমাৰ ল'ৰাবিলাকে যাই ক'লে তহঁতক কিয় পলাইছ? তহঁতে যদি চুৰ ডকাইত নহয় কিয় পলাইছ? এতিয়া সিহঁতৰ 14 বছৰীয়া 15 বছৰীয়া তাৰ ওপৰত ল'ৰা নাই, গোটেইবিলাকৰ একোৱেই কাৰ্ড নাই, নে আধাৰ কাৰ্ড আছে নে পেন কাৰ্ড আছে নে কি আছে। খালি কৈছে আমি ধুবুৰীৰ পৰা আহিছোঁ, কাম কৰিব আহিছোঁ। আৰু সিহঁতৰ কথাবিলাক আমাৰ এই কথা নহয়, অলপ চেলেটীয়া টাইপ এই কথা। যেতিয়া আমাৰ ইয়াত বহালোঁ তেতিয়া তেওঁলোকৰ যে আমি কাম কৰিব আহিছোঁ, আমাৰ একো নাই, এওঁ লৈছে, এই এটা ল'ৰাই লৈছে। কিন্তু তেওঁ আকৌ এজনকহে মাতিছিল, এজনক মাতাতে 7-8টা মানুহ হৈছে। আহোঁতে তেতিয়া আমাৰ ল'ৰাবিলাকে ক'লে তহঁতে ইয়াত বহাৰ পাছত যেতিয়া প্ৰশ্ন সুধিলে তেওঁলোকে একো ক'ব নোৱাৰে। খালি কয় আমি কাম কৰিব আহিছোঁ। কাম কৰিব আহিছে, ক'ত কাম কৰিব আহিছে সেইটোতো জানিব লাগিব, কাৰণ শান্তিপুৰত বহুত কিবা কিবি হৈ আছে। এই তেতিয়া তেওঁলোকক আমি অলপ সময় ৰাখি সোধা পোছা কৰি তেওঁলোকক যাব দিয়েতো সিহঁতে পলাইছে চোৰৰ নিচিনা। নোৱাৰে অসমীয়া ক'বই নাই, সিহঁতে চেলেটীয়া ভাষা কৈছে। আৰু সিহঁতে গোটেইকেইটা ধুবুৰীৰ বুলি কৈছে, আৰু ফুল এড্ৰেছ নিদিয়ে, খালি ধুবুৰীটো বহুত ডাঙৰ সন্দেহজনকে হয়। এইবিলাক বহুত আছে এনেকুৱা মানুহ। এতিয়া তেওঁলোক আৰু যদি তেওঁলোকে আগতে অহা বুলি কয়, ক'লে ক'ত থাকে? শান্তিপুৰখন বহুত ডাঙৰ। কোনখিনি শান্তিপুৰটো জানিব লাগিব আমি, কাৰণ কি আজিলৈ একো হোৱা নাই, কালি কিবা হ'ব। আৰু সিহঁত যে গোটেইকেইটা ল'ৰাই কালি
সুধিলে চুপচাপ থাকে আৰু তহঁতে নাম কেইটা ক আৰু নাম 3টা মানৰ একেলগে কৈছে একেটা নামেই কৈছে ডকুমেণ্টছ একো নাই আমি চব উঠিছিলোঁ ডকুমেণ্টছ একো নাই আমাৰ ইয়াত গোটেই আছিল দাদাহঁতে আছিল দালাল থাকে নেকি ইহঁতৰ এনেকুৱা লৈ এই মাত্ৰ যে এটা আহিছিল কি এজনক মাতিছিল এজনক মাতোতে